গুড মৰ্নিং তোমালোকৰ ভালনে আশা কৰোঁ তোমালোকে সকলোৱে ঘৰতে আছা আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজীৰ লেসন নম্বৰ 5 টো কৰিম দেই লেসন নম্বৰ 5 টোত কি আছে অ প্লেজেন্ট সাৰপ্ৰাইজ তোমালোকে সবে নিজৰ নিজৰ কিতাপবোৰ উলিয়াই লোৱা ঠিক আছে এতিয়া কোৱাচোন তোমালোকে সাৰপ্ৰাইজ মানে কি সাৰপ্ৰাইজ মানে হৈছে আচৰিত হোৱা তোমালোকক যদি কোনোবাই কিবা এটা দিয়ে বা এনে ধৰণৰ কিবা বস্তু দেখুৱা যোনটো বস্তু দেখা পোৱা যোনটো বস্তু দেখা পাই তোমালোকে আচৰিত হোৱা তাকে সাৰপ্ৰাইজ বুলি কয় এই পাঠটোৰ নামটো হৈছে আ প্লেজেন্ট সাৰপ্ৰাইজ মানে এনে এটা বস্তু যোনটো বস্তু দেখি পেলাই তোমালোকে আচৰিত হোৱা আৰু লগতে তোমালোকৰ মনটো ভাল লাগে গম পাইছা এতিয়া যেহেতু চেপ্টাৰটোৰ নামটো প্লেজেন্ট সাৰপ্ৰাইজ গতিকে ময়ো তোমালোকৰ কাৰণে আজি এটা সাৰপ্ৰাইজ আনিছো চাবা সাৰপ্ৰাইজটো এই আসোৱা এখন কি হয় এখন হৈছে এখন বাতৰি কাকত এখন ইংৰাজী বাতৰি কাকত আৰু এইখন হৈছে এখন অসমীয়া বাতৰি কাকত অসমীয়া প্ৰতিদিন বুলি এখন বাতৰি কাকত আৰু এইখন হৈছে দ্য আসাম ট্ৰিবিউন এই দুখন হৈছে দুখন বাতৰি কাকত বাতৰি কাকতত আমি কি দেখা পাওঁ বাতৰি দেখা পাওঁ হয়নে দেশ বিদেশত আমাৰ ঘৰৰ ওচৰত যিবোৰ ঘটনা হৈ আছে সেই ঘটনাবোৰৰ বিষয়ে আমি বাতৰি কাকতত পঢ়িবলৈ পাওঁ বাতৰি কাকতক ইংৰাজীত কি বুলি কয় জানানে নিউজ পেপাৰ বুলি কয় গম পাইছা নিউজ পেপাৰ বুলি কয় কাৰণ এখন হৈছে এখন পেপাৰ য'ত কিছুমান নিউজ থাকে নিউজ মানে হৈছে পেপাৰ নিউজ মানে হৈছে বাতৰি আৰু পেপাৰ মানে হৈছে কাকত বাতৰি কাকত মানে নিউজ পেপাৰ এতিয়া তোমালোকে ইয়াতে কিহৰ ছবি দেখা পাইছা নিউজ পেপাৰখনত কিছুমান ল'ৰা ছোৱালীৰ ফটো দিয়া আছে হয়নে এই ল'ৰা ছোৱালীবিলাকে মেট্ৰিকত বহুত ভাল ৰিজাল্ট কৰিছে আৰু হিমতে অসমৰ ভিতৰত স্থান লাভ কৰিছে সেইকাৰণে ইহঁতৰ ফটোবোৰ পেপাৰত দিয়া আছে তোমালোকে যেতিয়া ডাঙৰ হ'বা তোমালোকে যেতিয়া মেট্ৰিক পৰীক্ষা দিবা তোমালোকেও যদি ভাল ৰিজাল্ট কৰা তোমালোকৰো ফটো এনেকে পেপাৰত ওলাব গম পাইছা সেইকাৰণে তোমালোকে ভালকে পঢ়িবা দেই আৰু ভালকে দিবা মেট্ৰিকৰ পৰীক্ষা তেতিয়া তোমালোকৰো ফটো ওলাব এনেকে পেপাৰত হয়নে এতিয়া তোমালোকে সৰু হৈ আছা এতিয়া তোমালোকে লাহে লাহে প্ৰস্তুতি কৰিলে হ'ল হয়নে বাতৰিৰ বাহিৰেও বাতৰি কাকত বিলাকৰ ভিতৰত সপ্তাহত যিকোনো এটা দিনত এনে ধৰণৰ এখন সৰু ল'ৰা ছোৱালী অৰ্থাৎ শিশুবোৰৰ কাৰণে এখন বাতৰি কাকত আহে অলপমান দুখনমান পেজ বা কোনোবাখন পেপাৰত একদম পুৰা এখন সৰু বাতৰি কাকতৰ নিচিনা লগত আহে আৰু এই বাতৰি কাকতখন একমাত্ৰ শিশুবোৰৰ কাৰণে সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে আৰু এই বাতৰি কাকতখনত কি থাকে জানানে সৰু ল'ৰা ছোৱালীবিলাকে ভাল পোৱা ধৰণৰ কিছুমান গল্প কিছুমান কবিতা কিছুমান কথা গম পাইছা এনে ধৰণৰ কিছুমান বস্তু এই বাতৰি কাকতখনত থাকে তাৰ উপৰি ইয়াতে কিছুমান খেল থাকে কিছুমান গেমছ থাকে যিবোৰ সৰু ল'ৰা ছোৱালীবিলাকে খেলি পেলাই ভাল পায় যেনেকৈ এইটো দেখা পাইছানে এইটো হৈছে এটা ক্ৰছৱৰ্ড গেম এনেকুৱা ধৰণৰ কিছুমান গেম বাতৰি কাকতবোৰত থাকে তোমালোকৰ কিতাপতো থাকে এনেকুৱা ধৰণৰ গেম হয়নে তাৰ উপৰি এইফালে চোৱা তোমালোকৰ জোকছো আছে জোকছ মানে কিছুমান হাঁহি উঠা কথা এইবোৰ বস্তু সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ শিশুৰ বাতৰি কাকতবোৰত থাকে আৰু তাৰ উপৰি তোমালোকে যদি কিবা কবিতা লিখা ধুনীয়া ছবি আঁকা সেইবোৰ তোমালোকে পেপাৰবিলাকত পঠিয়াই দিব পাৰা যেনেকৈ দেখা পাইছানে ইয়াতে কিছুমান কবিতা দিয়া আছে এই কবিতাবোৰ তোমালোকৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালী লিখিছে আৰু লিখি পেলাই পেপাৰলৈ পঠিয়াই দিছে আৰু ঠিক একেদৰে কিছুমান ছবিও আঁকিছে আৰু ছবিবিলাকো ল'ৰা ছোৱালীবিলাকে আঁকি পেলাই পেপাৰলৈ পঠিয়াই দিছে গম পাইছা গতিকে তোমালোকেও এনেকুৱা ধৰণকে ধুনীয়াকে ছবি যদি আঁকা বা এনেকুৱা ধৰণৰ যদি কবিতা কিছুমান যদি তোমালোকে লিখা তেতিয়াহ'লে তোমালোকে সেইবোৰ পেপাৰত পঠিয়াই দিব পাৰা আৰু তোমালোকৰো নাম এনেকে পেপাৰত আহি যাব গম পাইছা আৰু লগতে তোমালোকৰ স্কুলৰ নাম ভাল লাগিব ন তেনেকে নিজৰ নামটো পেপাৰত আহিলে তোমালোকে সেইকাৰণে এনেকে কবিতা লিখিবা দেই কবিতা লিখিবা আৰু এনেকুৱা ধৰণকে তোমালোকে ছবিও আঁকিবা এতিয়া আমি আগবাঢ়িছো আমাৰ পাঠটোলৈ ঠিক আছে আমাৰ পাঠটোত একেবাৰে প্ৰথমতে কি আছে এই দুটা ল'ৰা ছোৱালী
ৰঞ্জিত আৰু মিলি এই লৰাটো হৈছে ৰঞ্জিত আৰু এই ছোৱালীজনী হৈছে মিলি আৰু এয়া হৈছে ৰঞ্জিত আৰু মিলিৰ মাক মাকে কি কৰিছে এখন বাতৰি কাকত এখন ৰঞ্জিত আৰু মিলিক দেখুৱাই আছে বাতৰি কাকতৰ লগত মাকে ৰঞ্জিত আৰু মিলিক চিনাকি কৰি দিছে কি কৈছে ইহঁতে পঢ়ুৱা Is this a picture book, mother? এখন এখন ছবি কিতাপ নেকি মা এনেকে সুধিছে ৰঞ্জিতে তে মাকে কি কৈছে No, it is not. It's a newspaper. নহয় এখন ছবিৰ কিতাপ নহয় এখন হৈছে এখন বাতৰি কাকত এনেকে ৰঞ্জিত আৰু মিলিৰ মাকে সিহঁতক কৈছে তাৰ পিছত ইয়াতে কি দিছে ৰঞ্জিতে কৈছে It has a lot of news in it. এই বাতৰি কাকতখনত বহুত বাতৰি আছে হয়নে তেতিয়া মাকে কি কৈছে Yes, it has. মানে ইয়াতে আছে বহুত নিউজ আছে তাৰ পিছত মিলিয়ে কৈছে It has a lot of pictures in it. ইয়াতে বহুত ছবি আছে কাৰণ কি হয় নিউজ পেপাৰ বিলাকত বহুত ছবি থাকে তোমালোকে অলপ আগতে দেখা পাইছিলা নহয় পেপাৰখনত বহুত ছবি আছিলে হয়নে মিলিয়ে হে ছবি বিলাক দেখা পাই পেলাই মিলিয়ে কৈছে ইয়াতেতো বহুত ছবি আছে তেনেকে কৈছে মিলিয়ে তাৰ পিছত ৰঞ্জিতে কি কৈছে Can we have a look at it to find some more interesting things? মা মই বাৰু আমি বাৰু পেপাৰখন অলপমান চাব পাৰো নেকি যাতে তাতে আৰু কি ভাল ভাল বস্তু আছে হেবোৰ যাতে আমি চাব পাৰো তে মাকে কৈছে Sure, take it and go through it. It's a good habit to read a newspaper. মাকে কৈছে লৈ যোৱা তোমালোকে লৈ যোৱা আৰু এখন ভালদৰে পঢ়া এটো এটা বহুত ভাল অভ্যাস পেপাৰ পঢ়াটো এটা বহুত ভাল অভ্যাস এনেকে ৰঞ্জিত আৰু মিলিৰ মাকে কৈছে তাৰ পিছত ৰঞ্জিত আৰু মিলিয়ে পেপাৰখন পঢ়িবলৈ লৈছে মাকে দেখুৱাই দিছে তাতে ছবিবোৰ কিহৰ কিহৰ ছবি আছে তোমালোকৰ কিতাপত এই ছবিখন পেজ নম্বৰ 72 ত আছে তোমালোকে পেজ নম্বৰ 72 উলিয়ালে এই ছবিখন দেখা পাবা ঠিক আছে তাৰ পিছতে ৰঞ্জিত আৰু মিলিয়ে পেপাৰখন চাই পেলাই কি দেখা পালে পঢ়ু দিয়া ৰঞ্জিতে কি কৈছে আৰু মিলিয়ে কি কৈছে ৰঞ্জিতে কৈছে Oh my god I see my poem here Ma'am must have sent it to the newspaper I never thought I could find my name in a newspaper someday Look The title of my poem is Busy Bee. Ranjite ki koise? Oh my God! Hey Bhagavan! I see my poem here. Moi mur kobita tu yate dekhisu su. Mane Ranjite eta kobita likhisile aru he kobita tu paperot ulai goise. Gom paisa? Te Ranjite tu asorit hoi goise keneke gol paperot mur kobita tu. Tasot hi koise Ma'am must have sent it to the newspaper. Ma'am মানে আমাৰ স্কুলৰ বাইদেউই নিশ্চয় এই কবিতাটো পেপাৰলৈ পঠিয়াই দিছে I never thought I could find my name in a newspaper. মই কেতিয়াও ভাবা নাছিলো যে মোৰ নামটো নিউজপেপাৰত কেতিয়াবা ওলাব Look, the title of my poem is Busy Bee. চোৱা মোৰ পোয়েমটোৰ মানে মোৰ কবিতাটোৰ নামটো হৈছে Busy Bee. মিলিয়ে কি কৈছে Wow, a poem. Let me recite it. মিলিয়ে কি কৈছে Wow, এটা কবিতা মই এটো গাও দিয়া এনেকে মিলিয়ে কৈছে এতিয়া মিলিয়ে কবিতাটো গাব আৰু তোমালোকেও মোৰ লগত এই কবিতাটো গাই যাবা ঠিক আছে কবিতাটোৰ নামটো হৈছে Busy Bee তোমালোকে মোৰ লগত পঢ়ি যাবা দেই Busy Bee I ran to the garden to catch a bee
It will sting, said mother. Let it be free. It moves gently. It makes a lovely sound. How can such a lovely thing sting me when I'm around? কবিতাটোৰ নামটো হৈছে বিজি বি আৰু বি মানে কি তোমালোকে জানানে বি মানে হৈছে এটা ভুমুৰা আৰু ভুমুৰাই কেনেকুৱা শব্দ কৰে এনেকুৱা টাইপৰ শব্দ কৰে হয়নে ৰঞ্জিতে কি লিখিছে কবিতাটোত I ran to the garden মই দৌৰি পেলাই গাৰ্ডেনত গলো গাৰ্ডেন মানে হৈছে বাগিচা গম পাইছা বাগিচা বা ফুলনি হেতু গাৰ্ডেন বুলি কয় ইংৰাজীত to catch a busy bee মানে এটা বিজি বি মানে হৈছে এটা ব্যস্ত হৈ থকা এটা ভুমুৰা এটাক মই ধৰিবলৈ গাৰ্ডেনলৈ গলো it will sting said mother তোমাক কামুৰি দিব তেনেকে মাকে কৈছে sting মানে বীৰ যে মূৰত যে এটা যে খুং এডাল যে থাকে যে সেই খুংডাল সুমুৱাই দিব হেতুকে sting কৰি দিয়া বুলি কয় আসলতেটো এইবিলাক বি বা এই বৰল সৰল এইবিলাক এটো কামুৰি নিদিয়া হয় না সেই খুংডাল জাস্ট সুমুৱাই দিয়ে হেতুকে স্টিং কৰা বুলি কয় গম পাইছা let it be free মাকে কৈছে যে ভুমুৰাটোক এৰি দিয়া নহলে তোমাক কামুৰি দিব তেনেকে মাকে কৈছে it moves very gently ভুমুৰাটোৱে বহুত লাহে লাহে এঠাইৰ পৰা ইঠাইলৈ যায় এঠাইৰ পৰা ইঠাইলৈ মানে এটা ফুলৰ পৰা ইটো ফুললৈ যায় কাৰণ তোমালোকে দেখা পাইছা নিশ্চয় ভুমুৰা বিলাকে কি কৰে এটা ফুলৰ পৰা ইটো ফুললৈ গৈ থাকে হয়নে it makes a lovely sound ভুমুৰাটোৱে এটা বহুত lovely sound মানে এটা বহুত ভাল লগা মৰম লগা শব্দ এটা কৰে আৰু সেই শব্দটো কি এনেকে ভু ভু এনেকুৱা টাইপৰ কৰে হয়নে সেইকাৰণে আমি ভুমুৰা বুলি কওঁ How can such a lovely thing কেনেকে ইমান মৰম লগা বস্তুটোৱে sting me when I'm around মোক কামুৰিব পাৰিব যেতিয়া মই তাৰ ওচৰত আছো তেনেকৈ কৈছে মানে ৰঞ্জিতে আচৰিত পাইছে কেনেকে ইমান মৰম লগা ভুমুৰাটোৱে মোক কামুৰিব পাৰে হেতুকে হি কবিতাটোত লিখিছে তোমালোকেও এনে ধৰণে কবিতা লিখিবলৈ চেষ্টা কৰিবা দেই তোমালোকে ইংৰাজীটো কবিতা লিখিব পাৰা অসমীয়াটো কবিতা লিখিব পাৰা প্ৰথমতে তোমালোকে অসমীয়াতে লিখিবা ঠিক আছে অসমীয়াত বঢ়িয়াকে লিখিবা তোমালোকৰ স্কুলৰ বাইদেউক দেখুৱাবা ঘৰত সবকে দেখুৱাবা আৰু তাৰ পিছতে তোমালোকে লাহেকে ইংৰাজীত কবিতা লিখিবলৈ চেষ্টা কৰিবা আৰু ৰঞ্জিতৰ নিচিনাও তোমালোকে এনেকে পেপাৰলৈ বাতৰি কাকতলৈ তোমালোকৰ কবিতাবিলাক প্ৰেৰণ কৰিবা ঠিক আছে যদি তোমালোকে অসমীয়া কবিতা লিখা তেতিয়া হলে অসমীয়া বাতৰি কাকতত পঠিয়াবা যদি ইংৰাজী কবিতা লিখা তেতিয়া তোমালোকে ইংৰাজী বাতৰি কাকতত পঠিয়াব পাৰিবা আৰু তোমালোকৰো নাম ৰঞ্জিতৰ নিচিনা পেপাৰত আহি যাব আৰু লগতে তোমালোকৰ বিদ্যালয়ৰ নাম তোমালোকে কোন শ্ৰেণীত পঢ়া হেতু আহিব গম পাইছা সেইকাৰণে তোমালোকে এতিয়াৰ পৰাই কবিতা লিখা আৰম্ভ কৰা দেই তাৰ পিছত কি হল মিলিয়ে যে কবিতাটো পঢ়িলে মিলিৰ মনটো বিৰাট ভাল লাগিছে তাৰছত মিলিয়ে কি কৈছে That's really a good poem. I also try to write one day. I will also try to write one today. Some of my drawings and paintings were published in our school magazine. Did you know that? মিলিয়ে কি কৈছে এটো এটা বহুত ধুনিয়া কবিতা ময়ো আজি এটা কবিতা লিখিবলৈ চেষ্টা কৰিম Some of my drawings and paintings were published in our school magazine. Drawings and paintings মানে কি কিছুমান ছবি মিলিয়ে কিছুমান ছবি আঁকিছিলে আৰু সেই ছবিবোৰ সিহঁতৰ স্কুলৰ যোনখন আলোচনী তেহঁতৰ বিদ্যালয়ত এখন যোনখন আলোচনী উন্মোচিত হয় তাতে সেই ছবিবোৰ ওলাইছে তাকে মিলিয়ে ৰঞ্জিতক কৈছে Did you know that? মিলিয়ে কৈছে তুমি গম পাইছিলানে কথাটো তাৰ পিছতে ৰঞ্জিতে কৈছে You are lucky. You didn't tell me that before. Can I see them now? ৰঞ্জিতে কি কৈছে তুমি বহুত ভাগ্যৱান কিয় ভাগ্যৱান কাৰণ তাইৰ ছবিবোৰ
স্কুল মেগাজিনত মানে স্কুলৰ যোনখন আলোচনী সেই আলোচনীখনত ওলাইছে সেইকাৰণে ৰঞ্জিতে কৈছে যে তুমি বহুত ভাগ্যৱান ইউ আৰ লাকি ইউ ডিডন্ট টেল মি দ্যাট বিফোৰ তুমি মোক আগতে এই কথাটো কোৱা নাছিলা এতিয়া মই চাব পাৰিম নে তেনেকে ৰঞ্জিতে কৈছে মিলিক এতিয়া মিলিয়ে তাৰ পিছত কি কৈছে sure মানে পাৰিবা তাৰ পিছতে Millie runs to her room. She comes back with a few of her drawings and shows them to Ranjit. Millie তাৰপিছতে দৌৰি গৈছে তাইৰ ৰুমলৈ আৰু তাইৰ ৰুমত গৈ পেলাই তাই কি কৰিছে সেই যোনবিলাক ছবিবোৰ তাইৰ ওলাইছিলে পেপাৰত সেই ছবিবোৰ তাই লৈ আহি পেলাই ৰঞ্জিতক দেখুৱাইছে এতিয়া আমিও চাম দেই মিলিয়ে কি ছবি আঁকিছিলে আমিও চাম এয়া চোৱা এই ছবিকেইখন তোমালোকৰ কিতাপতো আছে হয়নে কি দেখুৱাইছে ইয়াতে মিলিয়ে ছবিবোৰ দেখুৱাইছে ইমান ধুনীয়া ধুনীয়া ছবি আঁকিছে ন একদম ধুনীয়াকে ৰং চং দি পেলাই কি ধুনীয়া ছবি আঁকিছে মিলিয়ে তোমালোকেও এনেকে ছবি আঁকিবা দেই আৰু তোমালোকে মাত্ৰ কবিতাই নহয় ছবি আঁকি পেলাও পেপাৰলৈ পঠিয়াব পাৰিবা তেতিয়াও তোমালোকৰ নাম পেপাৰত আহিব গম পাইছা এতিয়া সেইকাৰণে আমি আজি দুটামান ছবি আঁকিম দেই তোমালোকেও মোৰ লগতে ছবি আঁকিবলৈ শিকা দুটামান তোমালোকে ইংৰাজী আখৰ এটো চিনি পোৱা নহয় কেনেকে লিখে এটো এনেকে লিখে হয়নে এনেকে লিখে এতিয়া আমি দুটা এ লিখিম এটা উল্টাকে এটা সিধাকে এটো হৈছে এটা এ আৰু এটো হৈছে আৰু এটা এ এটো এ আমি উল্টাকে লিখিম এতিয়া এই এটা উল্টা এ আৰু এটা সিধা এৰ পৰা আমি কি আঁকিম চাবাচোন এনেকে মাজেদি এডাল আঁচ দি দিলো আৰু এনেকে এডাল আঁচ দি দিলো তাৰ পিছতে এনেকে অলপমান ডিজাইন দি দিলো দেখাত কিহৰ নিচিনা লাগিছে বাৰু এখন কোৱাচোন চিলাৰ নিচিনা লাগিছে নে লাগিছে ন চিলাক আমি ইংৰাজীত কি বুলি কওঁ কাইট বুলি কওঁ ইয়াতে এটা সৰু সাই ত্ৰিভুজ এটা দি দিলো চিলাৰ নিচিনা লাগিছে নে তোমালোকেও এনেকে দুটা এ আঁকি পেলাই তোমালোকে এখন চিলা আঁকিব পাৰা গম পাইছা দুটা এ লিখিবা এটা উল্টাকে এটা সিধাকে আৰু এনেকে এখন চিলা আঁকিব পাৰা পাৰিবানে এনেকুৱা ছবি আঁকিবলৈ আজি আঁকিবা দেই এনেকুৱা এখন ছবি এটো আছিলে ইংৰাজী আখৰ এৰ পৰা আঁকা ছবি এতিয়া আমি বিৰ পৰা এটা ছবি আঁকিম দেই তোমালোকে বি টোতো চিনি পোৱাই কেনেকে আঁকে এনেকে বি টো লিখে হয়নে আৰু এটা বি আমি এনেকে উল্টাকে লিখো গম পাইছানে আমি কিহৰ ছবি আঁকিব ওলাইছো গম পাইছা এটো হৈছে এটা পখিলাক আমি ইংৰাজীত কি বুলি কওঁ বাটাৰফ্লাই বি ফৰ বাটাৰফ্লাই এনেকে মাজে মাজে এনেকে চিন দি দিবা আৰু এনেকে ফুটা ফুটা কৰি পেলাই ধুনীয়াকে তোমালোকে ডিজাইন দি দিবা দেই পখিলাটোতো বহুত বেলেগ বেলেগ ধৰণৰ কালাৰৰ থাকে হয়নে হালধীয়া থাকে বগা থাকে তোমালোকে এনেকে ধুনীয়াকে পখিলা এটা আঁকিবা আৰু তোমালোকে যেনেকুৱা ৰং দিব বিচাৰা তেনেকুৱা ৰঙে দিবা ঠিক আছে পাৰিবানে এনেকে বিৰ পৰা পখিলা আঁকিবলৈ একদম সহজ হয়নে আঁকিবা দেই তোমালোকে বিৰ পৰা পখিলা এতিয়া তোমালোকে কোৱাচোন পখিলাটো কৰ পৰা ওলাই পখিলাটো পোৱালি হৈ থাকোতে দেখাত কেনেকুৱা লাগে গম পোৱা নে বহুত লেতেৰা লাগে আৰু হেতুক আমি ইংৰাজীত ক্যাটাৰপিলাৰ বুলি কওঁ পখিলাৰ যোনটো পোৱালিটো হেতুক আমি ক্যাটাৰপিলাৰ বুলি কওঁ এতিয়া চাবাচোন ক্যাটাৰপিলাৰ আমি কেনেকে আঁকিম আমি কিন্তু বহুত মৰম লগা ক্যাটাৰপিলাৰ আঁকিম দেই বেছি লেতেৰা ক্যাটাৰপিলাৰ নাআঁকো এনেকে সি টো লিখিলো দেই ইংৰাজী আখৰ সি টো লিখিলো তাৰ পিছতে আমি এনেকে আৰু এটা সি লিখিলো কিন্তু এই সি টো অকমান এনেকে সৰুকে লিখিলো তাৰ পিছতে আৰু এটা সি লিখিলো আৰু এটা লিখিলো তোমালোকে যিমান ডাঙৰ ক্যাটাৰপিলাৰ বনাব বিচাৰা সিমান কেটা সি তোমালোকে লিখিব পাৰা আৰু লাষ্ট সি নহয় ও এটা দি দিলো লাষ্টত একেবাৰে লাষ্টত ঠিক আছে এতিয়া আমি ক্যাটাৰপিলাৰৰ চকু আৰু মুখ দিম আৰু এনেকে দুডাল শিং দি দিলো
কেনেকুৱা লাগিছে ভাল লাগিছে নে এইটো ক্যাটাৰপিলাৰলে ভয় নালাগে হয়নে আৰু ঘিনু নালাগে এনেকুৱা ইমান কিউট ক্যাটাৰপিলাৰ দেখা পালে আৰু এনেকুৱা ধৰণৰ এটা ক্যাটাৰপিলাৰৰ পৰা আমি পখিলা পাওঁ গম পাইছা পখিলাবিলাক আচলতে সৰুতে এনেকুৱা ধৰণৰ এটা ক্যাটাৰপিলাৰ হৈ থাকে আৰু ক্যাটাৰপিলাৰবিলাক যেতিয়া ডাঙৰ হয় তেতিয়া সিহঁতে বহুত ধুনীয়া এটা পখিলা হৈ যায় গম পাইছা তোমালোকে এই চিলাখন যে মই আঁকিছিলো সেই চিলাখন এৰ পৰা বিৰ পৰা এটা বাটাৰফ্লাই আৰু চিৰ পৰা এটা ক্যাটাৰপিলাৰ তোমালোকে আঁকিবা ঠিক আছে আঁকিব পাৰিবানে আঁকিবা দেই আৰু তোমালোকে যি বিচাৰা তেনেকুৱা ধৰণৰ ছবি লগতে আঁকিবা আৰু আঁকি পেলাই তোমালোকে পেপাৰলৈও পঠিয়াবা ঠিক আছে তোমালোকে যদি পেপাৰলৈ এনেকে ছবিবিলাক পঠিওৱা তেতিয়া ময়ো দেখা পাম তোমালোকৰ ছবিবিলাক হয়নে এতিয়া আমি আমাৰ নেক্সট এক্টিভিটিলৈ আগবাঢ়িছো আমি যে পঢ়িলো যে ৰঞ্জিত আৰু মিলিৰ কথাখিনি যে তাতে কিছুমান আমি শব্দ পাইছো কিছুমান নতুন শব্দ কিছুমান তোমালোকে আগতে পোৱা শব্দ তাৰ ভিতৰতে দুটামান শব্দ এতিয়া আমি পঢ়িম দেই প্ৰথম শব্দটো হৈছে নিউজপেপাৰ শব্দটো তোমালোকে পাইছিলা নিউজপেপাৰ মানে কি মই তোমালোকক কৈছোৱে নিউজপেপাৰ মানে অসমীয়াত হৈছে বাতৰি কাকত তোমালোকে লিখা যদি লিখি ল'ব পাৰা চাই পেলাই নিউজপেপাৰ মানে হৈছে বাতৰি কাকত তাৰ পিছৰ শব্দটো কি আছিলে গাৰ্ডেন মানে কি বাগিচা বা ফুলনি তাকে আমি গাৰ্ডেন বুলি কওঁ এনে ঠাই য'ত তোমাৰ বহুত ফুল ফুলি আছে তাকে ফুলনি বুলি কয় গাৰ্ডেন বুলি কয় ফুলনি তাৰ পিছৰ শব্দটো হৈছে মাদাৰ মানেটো কি তোমালোকে জানাই মাদাৰ মানে হৈছে মা মাক আমি মাদাৰ বুলি কওঁ তাৰ পিছৰ শব্দটো হৈছে স্কুল মানেও তোমালোকে জানা স্কুলক অসমীয়াত কি বুলি কয় বিদ্যালয় বুলি কয় হয়নে তোমালোকৰ স্কুলৰ নামটো তেনেকুৱাই হ'ব প্ৰাথমিক বিদ্যালয় হয়নে স্কুল মানে হৈছে বিদ্যালয় তাৰ পিছৰ শব্দটো হৈছে মেগাজিন মানে কি মেগাজিন মানে হৈছে আলোচনী এইবোৰ হৈছে এই শব্দবিলাকৰ অসমীয়া অৰ্থ তোমালোকে এইবোৰ ইয়াৰে পৰা চাই পেলাই লিখি ল'ব পাৰা এতিয়া আমি আমাৰ নেক্সট এক্টিভিটিটোলৈ আগবাঢ়িম দেই আমাৰ নেক্সট এক্টিভিটিটো হৈছে এই পাঠটোৰ ৰঞ্জিত আৰু মিলিৰ যোনটো পাঠটো আছে তাৰে প্ৰশ্ন উত্তৰবোৰ তোমালোকৰ কিতাপত পেজ নম্বৰ 74ত কুৱেশ্যন নম্বৰ 1ত এই প্ৰশ্নবোৰ দিয়া আছে তোমালোকে প্ৰশ্নবোৰৰ উত্তৰবিলাক লিখিবা দেই এতিয়া মই লিখি দিম তোমালোকে ইয়াতে চাই লিখি ল'বা আৰু লগে লগে লিখি যাবা দেই প্ৰথম প্ৰশ্নটো আছে why are ৰঞ্জিত and মিলি busy ৰঞ্জিত আৰু মিলি কিয় বিজি হৈ আছিল কিয় ব্যস্ত হৈ আছিল সিহঁতে কাৰণ সিহঁতে এখন নিউজপেপাৰ এখন পঢ়ি আছিল হয়নে গতিকে আমি লিখিম ৰঞ্জিত and Millie were reading
a newspaper. সিহঁতে এখন newspaper পঢ়ি আছিলে সেইকাৰণে সিহঁতে ব্যস্ত হৈ আছিলে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে who wrote a poem for the newspaper newspaper কাৰণে সেই কবিতাটো কোনে লিখিছিলে ৰঞ্জিতে লিখিছিলে হয়নে সেইকাৰণে আমি ইয়াতে উত্তৰটো কি দিম ৰঞ্জিত তাৰ পিছৰ প্ৰশ্নটোত সুধিছে what is the name of the poem এই পোয়েমটো যে লিখিছিলে সেই পোয়েমটোৰ নামটো কি আছিলে আমি পঢ়িছিলো নহয় পোয়েমটো কি আছিলে নামটো বিজি বি হয়নে বিজি বি মানে ব্যস্ত ভুমুৰাটো বি মানে হৈছে ভুমুৰা আৰু ইয়াৰ আগত যদি তোমালোকে হানি শব্দটো লগাই দিয়া তেতিয়া সেইটো হানি বি হৈ যায় হানি বি মানে হৈছে মৌমাখি তোমালোকেতো মৌ খাই ভালেই পোৱা চাগে ন who recited the poem D নম্বৰ প্ৰশ্নটো হৈছে who recited the poem মানে কবিতাটো কোনে আবৃত্তি কৰিছিলে মিলিয়ে আবৃত্তি কৰিছিলে হয়নে গতিকে আমি ইয়াতে কি লিখিম মিলি লিখিম তাৰ পিছৰ প্ৰশ্নটো হৈছে who draws pictures ছবিবিলাক কোনে আঁকিছিলে ছবিবিলাকো মিলিয়ে আঁকিছিলে সেইকাৰণে আমি কি লিখিম মিলি বুলি লিখিম উত্তৰটো আৰু F নম্বৰ লাষ্ট প্ৰশ্নটো হৈছে where were the pictures published হে ছবিবোৰ ক'ত পাবলিশ হৈছিলে ক'ত মানে ওলাইছিলে হে ছবিবোৰ ক'ত ওলাইছিলে স্কুল ম্যাগাজিনত ওলাইছিলে মানে স্কুলৰ যোনখন আলোচনী সেইখনত ওলাইছিলে হয়নে গতিকে আমি ইয়াতে কি লিখিম স্কুল ম্যাগাজিন বুলি লিখিম তোমালোকে এই উত্তৰখিনি ইয়াৰ পৰা চাই পেলাই লিখিলো এতিয়া আমি আমাৰ নেক্সট এক্টিভিটিটোলৈ আগবাঢ়িম দেই আমাৰ নেক্সট এক্টিভিটিটো হৈছে এটা কবিতা সেই কবিতাটো কোনে লিখিছে জানানে নেহা বুলি এজনী ছোৱালী লিখিছে আৰু নিজৰ স্কুলৰ যোনখন ম্যাগাজিন সেই স্কুল ম্যাগাজিনখনলৈ নেহাই সেই কবিতাটো লিখিছে এই কবিতাটো তোমালোকৰ কিতাপৰ পেজ নম্বৰ 75 ত আছে 2 নম্বৰত আছে দেই কবিতাটোৰ নামটো হৈছে মাদাৰ মাদাৰ মানে কি মাদাৰ মানে হৈছে মা আমি অলপ আগতে পাইছিলো নহয় মাদাৰ মানে কি মা ঠিক আছে কি বুলি লিখিছে কবিতাটো I am a little boy lucky you may say I have a caring mother who loves me all day কবিতাটোত কি লিখিছে একেবাৰে প্ৰথমতে কৈছে I am a little boy মানে মই এটা সৰু লৰা little boy মানে সৰু লৰা তাৰ পিছত lucky you may say lucky মানে ভাগ্যবান you may say মানে তুমি ক'ব পাৰা যে মই বহুত ভাগ্যবান কিয় ভাগ্যবান বুলি ক'ব I have a caring mother who loves me all day মানে মোৰ এজনী মা আছে যোনে মোক বহুত মৰম কৰে আৰু সদায় মৰম কৰি থাকে এনেকৈ কৈছে মানে তাৰ অৰ্থটো কি মাকে মানে তাক বহুত মৰম কৰে সেইকাৰণে সি নিজকে বহুত ভাগ্যবান বুলি ভাবিছে আৰু সকলোৱে ভাবে যে সি বহুত ভাগ্যবান গম পাইছা তোমালোককো তো মায়ে মৰম কৰে হয়নে
তোমালোকেও এনেকে মাৰ বিষয়ে এটা কবিতা এটা লিখিব পাৰা কিন্তু দেই এনেকে সৰু অকণমানি কবিতা অসমীয়াতে লিখিবা ঠিক আছে লিখিবা দেই এতিয়া আমি নেক্সট এক্টিভিটিটোলৈ আগবাঢ়ো নেক্সট এক্টিভিটিটোত কি আছে জানানে নেক্সট এক্টিভিটিটো এটা কবিতা এটাই আছে আৰু সেই কবিতাটো আমি নিজে লিখিব লাগিব খালি ঠাই হিচাপে দিয়া আছে আৰু তোমালোকে ইয়াতে এই বক্সটোৰ পৰা শব্দবোৰ চাই পেলাই ইয়াতে লিখিব লাগিব প্ৰথম শব্দটো আছে কুক কুক মানে হৈছে ৰান্ধা ভাত যে বনাই ৰান্ধে হেতু কুক বুলি কয় তাৰ পিছৰ শব্দটো হৈছে সিস্টাৰ সিস্টাৰ মানে হৈছে বাইদেউ বা ভন্টিক আমি সিস্টাৰ বুলি কওঁ ইংৰাজীত আৰু তাৰ পিছৰ শব্দটো হৈছে বুক বুক মানে হৈছে কিতাপ তোমালোকেতো জানাই বুক মানে যে কিতাপ হয় এতিয়া আমি এই শব্দকেইটা এইফালে খালি ঠাইখিনিত লিখিব লাগিব কেনেকৈ লিখিম প্ৰথমতে বাক্যটো আমি পঢ়ি চাব লাগিব কোনটো শব্দ ইয়াতে দিলে ভাল লাগে হেতু আমি চাব লাগিব ইয়াতে কি দিছে মিনা ইজ মাই কি হ'ব পাৰে ইয়াতে মিনা ইজ মাই সিস্টাৰ হ'ব চাগে কাৰণ সিস্টাৰ মানে হৈছে বাইদেউ বা ভন্টি মানে মিনা মোৰ বাইদেউ বা ভন্টি বুলি আমি লিখিব পাৰো ঠিক আছে ভন্টি বুলিয়ে ভাবিছো গতিকে আমি ইয়াতে কি লিখিম সিস্টাৰ লিখিম মিনা ইজ মাই sister তাৰ পিছত কি দিয়া আছে she likes to তাই ভাল পায় কি কৰি ভাল পায় বুক বুলি দিলেতো নাসাজিব হয়নে she likes to book তাই ভাল পায় কিতাপ তেনেকে দিলে ভাল নালাগিব হয়নে কিন্তু ইয়াতে আমি কুক দিব পাৰো কুক মানে হৈছে ৰান্ধা মানে তাই ৰান্ধি ভাল পায় she likes to cook মানে তাই ৰান্ধি ভাল পায় তাৰ পিছত কি দিছে mother is happy when she picks up a লাষ্টত এটাই আছে বুক গতিকে আমি ইয়াতে বুক লিখিম মানে এই কবিতাটোৰ অৰ্থটো কি হ'ল মিনা is my sister মানে মিনা হৈছে মোৰ বাইদেউ বা ভন্টি she likes to cook মানে তাই ৰান্ধি ভাল পায় mother is happy when she picks up a book মায়ে বহুত ভাল পায় যেতিয়া তাই এখন কিতাপ এখন হাতত লয় তোমালোকৰো চাগে মায়ে বহুত ভাল পায় ন যেতিয়া তোমালোকে কিতাপ এখন হাতত লোৱা সেইকাৰণে তোমালোকে সদায় দিনত এবাৰ হলেও কিতাপখন হাতত ল'বা আৰু মাত্ৰ হাতত লোৱাই নহয় তোমালোকে লগতে কিতাপখন অলপমান পঢ়িবাও ঠিক আছে তেতিয়া তোমালোকৰ মাহঁতৰ মনটো বহুত ভাল লাগিব আৰু মাহঁতে তোমালোকক বহুত মৰম কৰিব এনেওতো মৰম কৰেই আৰু মৰম কৰিব ঠিক আছে এতিয়া আমি এই কবিতাটো যে আমি লিখিলো এই কবিতাটোত কিছুমান ৰাইমিং ওয়াৰ্ডছ আছে ৰাইমিং ওয়াৰ্ডছ মানে ছন্দ থকা শব্দ মানে সেইবোৰ শব্দ যিবোৰৰ লাষ্টৰ ফালে সাউন্ডটো একে ধৰণৰ হয় যেনেকৈ আমি যোৱাবাৰ যে কিছুমান ৰাইমিং ওয়াৰ্ডছ পাইছিলো চেপ্টাৰ 4 টোত লেসন নম্বৰ 4 টোত আমি কিছুমান ৰাইমিং ওয়াৰ্ডছ পাইছিলো নহয় যেনেকৈ ব্ৰাশ ওয়াশ লাষ্টৰ ফালে শব্দটো একে ধৰণৰ আছিল হয়নে sh আছিল ঠিক সেইদৰে আমি এই কবিতাটোতো এনে ধৰণৰ কিছুমান ৰাইমিং ওয়াৰ্ডছ বিচাৰিব লাগিব এই কবিতাটোত ৰাইমিং ওয়াৰ্ডছ কোনটো হ'ব পাৰে এফালে চোৱাচোন তোমালোকে এটো হৈছে কুক কুক শব্দটো আৰু এটো হৈছে বুক শব্দটো এই দুইটা শব্দৰে লাষ্টৰ ফালে কি আছে o k আছে আৰু আমি যেতিয়া উচ্চাৰণ কৰো তেতিয়া আমি একে ধৰণে উচ্চাৰণ কৰো হয়নে কুক আৰু বুক লাষ্টৰ ফালে উক এনেকুৱা ধৰণৰ শব্দ হয় গতিকে এই দুইটা হৈছে ৰাইমিং ওয়াৰ্ডছক আমি অসমীয়াত ছন্দ থকা শব্দ বুলি কওঁ আৰু প্ৰায় কবিতাবোৰত এনে ধৰণৰ ছন্দ থকা শব্দ অৰ্থাৎ ৰাইমিং ওয়াৰ্ডছ আমি দেখা পাওঁ এতিয়া আমি এই ৰাইমিং ওয়াৰ্ডছ দুটা কুক আৰু বুক এই দুটা শব্দ এই পাঠটোৰ ভিতৰত লিখিম তোমালোকেও এই পাঠটোৰ ভিতৰত এই শব্দকেইটা লিখিবা দেই তোমালোকৰ পেজ নম্বৰ 75ত এই পাঠটো আছে এই পাঠটোৰ ভিতৰত তোমালোকে ধুনীয়াকে স্পষ্টকে এই শব্দ দুটা লিখিবা কুক আৰু বুক দুইটা শব্দৰ মাজত এটা কমা এটা দিবা দেই কাৰণ দুটা যে বেলেগ বেলেগ শব্দ মানে মাজত এটা কমা এটা দিবা
কুক আৰু বুক আৰু ঠিক এইদৰে তোমালোকে আজি যিমান কেইটা কবিতা পঢ়িছা সেই গোটেই কেইটা কবিতাৰে যিবোৰ ৰাইমিং ৱৰ্ডছ আছে ৰাইমিং ৱৰ্ডছবোৰ তোমালোকে বিচাৰিবা আৰু বিচাৰি পেলাই কিতাপতে তোমালোকে চিন দি ল'বা ঠিক আছে তাৰ পিছত এতিয়া আমি এই জোকটো পঢ়িম আমি যে পাইছিলো যে এই প্ৰথমতে পেপাৰখনত কিছুমান জোকছ থাকে পেপাৰবোৰত হয়নে ঠিক সেইদৰে এইটো হৈছে এটা জোক মানে হৈছে এটা হাঁহি উঠা কথা যোনটো কথা শুনিলে হাঁহি উঠে এতিয়া আমি এটো পঢ়ো একেলগে পঢ়িম আৰু একেলগে হাঁহিম দেই এটো পঢ়ি উঠি ইয়াতে চোৱা টিচাৰে কি কৈছে টিচাৰে কৈছে Manoj can you tell me the difference between an apple and an orange টিচাৰে মনোজক কৈছে মানে বাইদেৱে বা ছাৰে মনোজক কৈছে Can you tell me the difference between an apple and an orange মানে তুমি এটা apple মানে an apple and an orange orange মানে কি কমলা apple আৰু orangeৰ মাজত পাৰ্থক্যটো ক'ব পাৰিবা নেকি তেনেকে টিচাৰে মনোজক সুধিছে Can you tell me the difference between an apple and an orange মনোজে উত্তৰটো কি দিছে The color of an orange is orange, but the color of an apple is not apple. The Manoje uttortu ki dise? The color of an orange is orange. Mane komola eta rong tu komola hoy. Orange or rong tu hodai orange hoy. Hoine? But kintu the color of an apple is not apple. Mane eta apple or color tu apple kitiao nohoy. The color of an apple is not apple. দেখিছানে কেনেকুৱা জমনি টিচাৰে হেৰি দুইটাৰ মাজত পাৰ্থক্যটো ক'বলৈ দিছে আৰু কি কি কৈছে অৰেঞ্জটো হৈছে অৰেঞ্জ কালাৰৰ কিন্তু এপলটো কিন্তু এপল কালাৰৰ নহয় ইমান জমনি ন মনোজ তোমালোকে এনেকুৱা জমনি কৰা নে বাইদেউ কিবা সুধিলে কৰা নে তোমালোকেও এনেকুৱা ধৰণৰকে কিছুমান জোকস মানে জমনি কথা কিছুমান তোমালোকে লিখি তোমালোকে নিজে গঠন কৰিবা লিখিব নালাগে তোমালোকে নিজে মনতে ভাবিবা আৰু তোমালোকে ইটো হিটো কোবা দে এনে ধৰণৰ কিছুমান জোকস ঠিক আছে ইয়া আজি তোমালোকক মই এটা হোমৱৰ্ক দিছো তোমালোকে নিজে নিজে এটা জোক এটা গঠন কৰিবা আৰু তোমালোকৰ মাজতে সেই জোকটো কোবা ঠিক আছে আৰু তাৰ পিছতে আমি এতিয়া এই ব্লু কালাৰত যে লিখা আছে যে এখন চিঠি হয় এখন আসলতে এখন আমি পঢ়িম আসলতে কি হৈছে এটা লৰা দেই মন্টুৰ কি হৈছে মন্টুৱে এতিয়া তাৰ আইতাকৰ ঘৰত যাব বিচাৰিছে আৰু সি যেতিয়া আইতাকৰ ঘৰত যাব বিচাৰিছে এইখিনি সময়ত মাক ঘৰত নাই সেইকাৰণে এতিয়া যদি সি গুচি যায় আইতাকৰ ঘৰত মাকৰটো চিন্তা লাগিব হয়নে মাককটো নোপোৱাকে কেতিয়াও ক'তো যাব নালাগে সেইকাৰণে মন্টুৱে কি ভাবিছে মই এখন নোট এখন চিঠি নিচিনা এখন লিখি পেলাই গুচি যাম যাতে মায়ে সেইখন পঢ়ে আৰু পঢ়ি পেলাই গম পায় যে মই আসলতে আইতাৰ ঘৰত গৈছো আৰু মই 8টা বজাত মানে হেৰি বহুত সোনকালে মই আহি পাম আৰু তুমি মোৰ কথা চিন্তা নকৰিবা এইখিনি কথা মন্টুৱে মাকক চিঠি আকাৰে লিখিছে কি বুলি লিখিছে আহাচোন চাও mother মানে মা I am going to grandma's house মই আইতাৰ ঘৰলৈ গৈ আছো I will come back at 8 p.m. মই 8টা বজাত আহি যাম Please don't worry Please চিন্তা নকৰিবা মোৰ বিষয়ে তুমি চিন্তা নকৰিবা আৰু লাষ্টত কি লিখিছে মনটো লিখিছে কাৰণ এই চিঠিখন কোনে লিখিছে মনটোৱে লিখিছে আৰু কালে লিখিছে মা কলে লিখিছে এখন আসলতে সঁচাসঁচি চিঠি নহয় এখন জাস্ট এটা নোট হয় মানে লিখি থৈ গুচি গৈছে যে মা মই মোৰ আইতাৰ ঘৰত যাম আৰু মই 8টা বজাত আহিম আৰু তুমি মোৰ কথা চিন্তা নকৰিবা এই কথাখিনি জনাবৰ কাৰণে মনটোৱে এনেকৈ লিখি থৈ গুচি গৈছে এতিয়া তোমালোকে কি কৰিব লাগিব জানানে তোমালোকৰ কিতাপত পেজ নম্বৰ 76ত এনেকুৱা ধৰণকে এটা নীলা বাকচৰ ভিতৰত এইখিনি কথা লিখা আছে তোমালোকে এইখিনি পঢ়িবা নিজে নিজে পঢ়িবা আৰু এইফালে তলত যে আৰু এটা যে নীলা বাকচ আছে যে এই বাকচটোৰ ভিতৰত তোমালোকে এইখিনি চাই ইয়াতে লিখিবা ঠিক আছে এটো হৈছে তোমালোকৰ আজিৰ কাৰণে হোমৱৰ্ক নম্বৰ 1 আৰু হোমৱৰ্ক নম্বৰ 2 হৈছে একে পেজ নম্বৰ 76 তে কোৱেশ্চন নম্বৰ 62 কোৱেশ্চন নম্বৰ 6 টো তোমালোকে কেনেকৈ কৰিবা জানানে
এইটো আসলতে এটা সাধু হয় এটা খেতিয়কৰ বিষয় এটা ফাৰ্মাৰৰ বিষয় সেই ফাৰ্মাৰটোৰ যোনখন ফাৰ্ম আছিলে তাতে বহুত বিলাক জন্তু আছিলে বহুত এনিমেলছ আছিলে যেনেকৈ আমি যে সেইদিনাখন এটা কবিতা এটা যে পঢ়িছিলো যে ওল্ড মেকডনাল্ডৰ বিষয়ে ওল্ড মেকডনাল্ডৰ ফাৰ্মত বহুত জন্তু আছিলে আৰু জন্তুবিলাকে এনি টাইম শব্দ কৰি থাকে কাউজ বিলাকে মু মু কৰি থাকে ডগছ বিলাকে বাও বাও কৰি থাকে কেট বিলাকে মিউ মিউ কৰি থাকে মনত আছে নে আমি যে এদিন কবিতা এটা গাইছিলো সেই ফাৰ্মাৰ জনৰে এতিয়া ফাৰ্মখনৰ পৰা এনিমেলছবোৰ নোহোৱা হৈ গ'ল গম পাইছা আমিটো পঢ়ো দিয়া ষ্টৰীটো once there was a farmer there were many animals on his farm he took great care of his animals but one day he found all his animals missing মই তোমালোকক যোনটো কথা কৈছো হেতুই ফাৰ্মাৰ জনৰ ফাৰ্মত বহুত এনিমেলছ আছিল আৰু সি বহুত মৰম কৰিছিল এনিমেলছ বিলাকক কিন্তু এদিন সি দেখা পালে যে এই গুটে এনিমেলছবোৰ নাইকিয়া হৈ গ'ল নাই তাৰ ফাৰ্মত নাই এটাও এনিমেল পাবলৈ নাই এটা কি হ'ব চিন্তা কৰাচোন এটা কি হ'ব তোমালোকে চিন্তা কৰা আৰু চিন্তা কৰি পেলাই তোমালোকে ভাবিবা যে ইয়াৰ পিছত কি হল ফাৰ্মাৰ জনে কি কৰিলে এনিমেলছবোৰ ক'ত গ'ল এনিমেলছবোৰ কোনোবাই লৈ গ'ল চুৰ কৰি পেলা হিহতে নিজে বেলেগ এখন ফাৰ্মত গুচি গ'ল এই কথাটো তোমালোকে চিন্তা কৰিবা আৰু নিজে এটা সাধু এটা গঠন কৰিবা লিখিব নালাগে তোমালোকে মনতে ভাবিবা সাধুটো দেই আৰু মনতে ভাবি পেলাই তোমালোকে ইজনে সিজনক এই সাধুটো ক'বা ঠিক আছে আৰু লগতে এই যে ফাৰ্মাৰ জন আৰু এই ফাৰ্মাৰ জনৰ ফাৰ্মত যে জন্তুবোৰ যে আছিল যে এই জন্তুবোৰৰ ছবি তোমালোকে এই বক্সটো ৰাখিবা দেই তোমালোকৰ কিতাপত পেজ নম্বৰ 76 ত এই বক্সটো ৰাখিবা পাৰিবা নহয় আঁকিবলৈ এই ফাৰ্মখন ফাৰ্মাৰ জন আৰু এই জন্তুবোৰৰ ছবিটো আঁকিবা দেই এয়া হৈছে তোমালোকৰ হোমৱৰ্ক নম্বৰ 2 আৰু তোমালোকে লগতে মই যে তোমালোকক আজি যে ছবি কেখন যে দেখুৱালো যে কি ছবি দেখুৱাইছিলো প্ৰথমতে এটা এৰ পৰা আমি চিলা আঁকিবলৈ শিকিছিলো হয়নে এনে ধৰণৰ এখন চিলা আঁকিবলৈ শিকিছিলো আৰু আমি বিৰ পৰা কি শিকিছিলো বিৰ পৰা আমি এটা বাটাৰফ্লাই আঁকিছিলো হয়নে আৰু লগতে আমি কি আঁকিছিলো চিৰ পৰা আমি এটা ক্যাটাৰপিলাৰ আঁকিছিলো এনেকুৱা ধৰণৰ এটা ক্যাটাৰপিলাৰ আঁকিছিলো হয়নে তোমালোকে এইকেইটা ছবিও আঁকিবা দেই এইকেইটা হৈছে তোমালোকৰ আজিৰ কাৰণে হোমৱৰ্ক তোমালোকে ঘৰতে থাকিবা ভালকে থাকিবা বেছিকে বাহিৰত ওলাই নাযাবা ঠিক আছে আৰু ওলাই গলেও তোমালোকে মাস্ক পিন্ধি পেলাই ওলাই যাবা সদায় ভালকে হাত ধুবা মই যে তোমালোকক নিয়মটো শিকাইছিলো তেনেকে তোমালোকে ভালকে হাত ধুবা দেই আৰু তেনেকে তোমালোকে ভালকে থাকিবা থ্যাংক ইউ